হাই ফ্ৰেণ্ডছ, অকণমান সময় ৰ'ব, এক ছেকেণ্ড। মই আপোনালোকক জাষ্ট সৰুকৈ এটা কথা ক'ম, আপোনালোকৰ কামত দিব এই কথাটো শুনিলে। আপোনালোকৰ বাৰু গাড়ীত অহা যোৱা কৰোঁতে বমি হয় নেকি? মানে ম'চন ছিকনেছৰ নিচিনা আপোনালোকৰ প্ৰব্লেম আছে নেকি? গাড়ীত উঠিলে বমি হয়, মূৰ ঘূৰণিৰ নিচিনা প্ৰব্লেম হয় বা বমি বমি লাগে, তেনেকুৱা হয় নেকি? যদি তেনেকুৱা আপোনালোকৰ হয়, তেনেহ'লে এটা সৰু কাম কৰিব। আপোনালোকে যেতিয়া গাড়ীত উঠিব, গাড়ীত উঠাৰ আগমুহূৰ্ততে এটা কি কৰিব যে আদা অলপ লৈ ল'ব, আদা টুকুৰা অলপ লৈ ল'ব, আদা টুকুৰা লৈ পিনি জিভাৰ তলত ৰাখি পিনি গাড়ীত উঠিব। আৰু উঠোঁতে কেতিয়াও আপোনালোকে যে ঘনে ঘনে বাহিৰলৈ ওলাই চাই নাথাকিব। আৰু যিমান পাৰে যদি বাহিৰলৈ ওলাই চাই সিমান দূৰৰ বস্তু চাবলৈ চেষ্টা কৰিব। যিমান দূৰৰ বস্তু চাবলৈ চেষ্টা কৰিব, সিমানে আপোনালোকৰ ভমিটিঙৰ যিটো টেণ্ডেঞ্চিটো কমি যাব। আৰু আচলতে আমাৰ ভমিটিং বা মূৰ ঘূৰণি এইটো কাৰণেই হয় যেতিয়া আমাৰ চকুৰ দৃষ্টি আৰু কাণৰ লগত এটা ইম্বেলেঞ্চ হয়। গতিকে কাণ আৰু চকুৰ দৃষ্টিৰ মাজত এটা ইম্বেলেঞ্চ হোৱাৰ কাৰণে কি হয়, আমাৰ ম'চন ছিকনেছৰ নিচিনা প্ৰব্লেম হয়। গতিকে তাৰ পৰা ৰিলিফ পাবলৈ হ'লে সদায় আপোনালোকে কি কৰিব, একদম ষ্ট্ৰেইটলি তললৈ মূৰ হেৰি নকৰাকৈ নোজোকোৱাকৈ একদম ষ্ট্ৰেইটলি বহিব আৰু যিমান পাৰে সিমান দূৰৰ বস্তুত চাবলৈ চেষ্টা কৰিব, দূৰৰ দিশত। আৰু এটা কাম কৰিব যে আপোনালোকে হেৰিয়ত ছিটত বহাৰ আগমুহূৰ্তত বা গাড়ীত উঠাৰ আগমুহূৰ্ততে যদি পাৰে আধা ঘণ্টাৰ আগত টেবলেট এভমিনৰ 25 mg টেবলেট এটা খাব পাৰে, বা এভমিন নাখালেও বা অনডেনষ্ট্ৰেৰন 4 mg টেবলেট এটা আধা ঘণ্টাৰ আগত, গাড়ীত উঠা আধা ঘণ্টাৰ আগত খাই ল'ব। তেতিয়া আপোনালোকৰ ভমিটিং টেণ্ডেঞ্চিটো কমি যাব বা বমি কেতিয়াও আপোনালোকৰ নহয়। ধন্যবাদ।